মোহনে গম পালে যে এইবাৰতো মাটি পট্টা নথকা মানুহেতো ইভেমত এহেকা দিব। কালিৰ পৰা পাহাৰে পাহাৰে গৈ ভৈয়ামে গৈ কৈছে আমি ভুলবশতঃ আইনখন বেয়াকে বনালো, এইবাৰ বুদ্ধিও আইনখন বাতিল কৰি মাটি পট্টা দিম। আৰু ৰাইজে যদি এই কথা যদি ভুল যায় ৬২ লাখ ৭০ লাখ প্ৰিমিয়াম দিব যদি পাৰে বুদ্ধিও। আৰু আমি কৈছো আমাৰ চৰকাৰ যদি আহে কিলমীয়া পট্টা নথকা মানুহক আমি কম প্ৰিমিয়ামত 10 বছৰ যিবিলাক মানুহে এই চৰকাৰী মাটি বসবাস কৰিছে তেওঁলোকক মাটিৰ পট্টা দিবৰ কাৰণে আইন আমি তেওঁলোকে যিখন বনাইছে বাতিল কৰি ভূমিপুত্ৰসকলক পট্টা দিয়াৰ কাৰণে আমি দাবী জনাইছো। 17 বিঘা মাটি মাজুলীত লাগিব। আমাৰ মানুহে ভূমিৰ পট্টাৰ কাৰণে হাহাকাৰ কৰি মৰিছে আৰু তেওঁ ঘৈণীয়েকে চিলিং চাৰপ্ৰাছ 29 বিঘা মাটি লৈ আমাৰ মানুহক কৈছে যে অৰুণোদয় চবে পাইছে নেকি? নাই পোৱা। মই অসমৰ এনেকুৱা এটা জেগা নাই যিটো জেগাত মই এনেকে উঠাম সুন্দৰ মহিলালৈ মিটিং নকৰা জেগা নাই। মই যাকে সুধো অৰুণোদয় পাইছে নেকি? নাই পোৱা। লাখপতি বাইদেউ হৈছে নেকি? নাই হোৱা। হিমন্ত বিশ্ব শৰ্মাই কাক দিছে অৰুণোদয়? সেইটোহে ডাঙৰ কথা। মই আপোনালোকক কৈছো শুনক, অৰুণোদয় নামত প্ৰতিটো গোটত 100টা গোটত 3টা গোটত পইচা দি দিয়ে 30 গৰাকী। 100টা গোটত আপোনাৰ 10 গৰাকীকে 1000 মানুহ 30 গৰাকীক দি পেলাই কয় ৰীনা তই ফৰ্মবিলাক দিলা কৈ অহা মাহত পাবি। এই অহা মাহ কৈ এখন চৰকাৰত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা 2 বছৰ হৈ 80% মহিলা অৰুণোদয় পোৱা নাই। যিখন চৰকাৰে পানী দিব নোৱাৰে তেওঁলোকে আপোনালোকৰ মাটিৰ পট্টা দিব নেকি? আপোনালোকৰ মাটিবিলাক জয় শাহ অমিত শাহক বিকি এক পৰ্যটনৰ নামত ৰিজৰ্ট বনাই তেওঁলোকে কমিশ্যন ল'ব আৰু আপোনাক ভগনীয়া বনাবলৈ গৈ আছে। সেই সিদ্ধান্ত শুদ্ধ ল'ব। তৃতীয় কথাটো মই কৈছো, ইয়াত যিটো আমাৰ জনগোষ্ঠীয় লোকসকল আছে, কাৰ্বি যিসকল লোক আছে, তিৱা যিসকল লোক আছে, এই প্ৰত্যেকসকল লোকৰ মই চেণ্টিমেণ্ট বুজি পাইছো। তিৱাসকলৰ সমস্যা বেলেগ, কাৰ্বিসকলৰ সমস্যা বেলেগ, আমাৰ বাকী চাহ জনগোষ্ঠীয় সমস্যা বেলেগ, সকলোৰে ভিন্ন ভিন্ন সমস্যা। আজি এই চিটটোৱে ST চিট ৰিজাৰ্ভ কৰা হ'ল SC। আৰু ভৈয়ামত থকা আমাৰ যিসকল কাৰ্বি এওঁলোকে কি কৈছে? এওঁলোকে কৈছে যে কাৰ্বি আংলঙত যদি ST ষ্টেটাছ পায় why not in Dimoriya constituency? ইয়াত কিয় ইয়াত থকা মানুহসকলে ভৈয়ামত থকা মানে কিয় ST ষ্টেটাছ নাপাব? আজি যেনিবা দেশ চৰকাৰখনে বৈষম্য কৰিছে, আমি ছট পূজাৰ কাৰণে বন্ধ দিছে। কাৰ্বি বেহাল উৎসৱ 3 দিন হয়, বেহাল উৎসৱৰ কাৰণে কিন্তু ৰেষ্ট্ৰিক্টেড হেৰিলে আমি বন্ধ নাই, উৎসৱ পালন কৰিব পৰা নাই। মই মুখ্যমন্ত্ৰীক আজি ডিমৰীয়াৰ পৰা কৈছো, মন্দিৰত যদি পইচা যায়, নামঘৰত যদি পইচা যায়, তেতিয়া জনগোষ্ঠীয় উৎসৱবিলাকত কিয় পইচা নাযাব? এই বৈষম্য কিয়? আজি যদি ডক্টৰ মনোজ পেগু থকাৰ কাৰণে তাত যদি তেওঁলোকৰ জনগোষ্ঠীয় মিচিং জনগোষ্ঠীৰ মানুহে খেতিৰ কাৰণে 50 বিঘা মাটি পায়, ডিমৰীয়াৰ মানুহে কিয় নাপাব? ডিমৰীয়াৰ মানুহে পাব লাগিব। সেইকাৰণে মই আপোনালোকক এটা কথা কৈছো, এইখন চৰকাৰ না জনগোষ্ঠীৰ চৰকাৰ, না হিন্দুৰ চৰকাৰ, এইখন চৰকাৰ না মহিলাৰ চৰকাৰ, না যুৱকৰ চৰকাৰ, এইখন কাৰো চৰকাৰ নহয়। এইখন চৰকাৰ হৈছে ভয় আৰু ভীতিৰে গোটেইবিলাক নিজৰ পৰা চৰকাৰ। ক'ৰবাত দেখিছে নেকি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰিব গৈছে ভাল লাগে? আৰে মুখ্যমন্ত্ৰী পত্নীও প্ৰচাৰ কৰিবলৈ যায়, মুখ্যমন্ত্ৰী সেই 18 বছৰীয়া ল'ৰাটোৱেও মিটিং কৰিবলৈ যায়, মুখ্যমন্ত্ৰী নাথাকিলে পত্নীয়ে আধাৰ ক্লাছ স্থাপন কৰে, মুখ্যমন্ত্ৰী সেই বৃদ্ধ 80 বছৰীয়া মাকেও প্ৰচাৰ কৰিবলৈ যায়, ভুৱা গেৰেণ্টি দিবলৈ যায়, ভাতৃ দুজনেও জ্যেষ্ঠ ভাতৃও প্ৰচাৰ কৰিবলৈ যায়। মোৰ হাজবেণ্ডক ক'ৰবাত প্ৰচাৰত দেখিছে নেকি আপোনালোকে? মোৰ হাজবেণ্ডক মই চিনাকি কৰি নিদিলে আপোনালোকে ক'ৰবাত মেল মিটিং মাৰি প্ৰচাৰ কৰা দেখিছে নেকি? প্ৰতিশ্ৰুতি দিয়া দেখিছে নেকি? আৰু মই কালি দেখিলো ৰিণিকী ভূঞাই প্ৰতিশ্ৰুতি দিছে। ৰিণিকী ভূঞা কোন? ৰিণিকী ভূঞা একো নহয়, ৰিণিকী ভূঞা মুখ্যমন্ত্ৰীৰ পত্নী। গাড়ী বিভিন্ন আপোনাৰ ভিডিঅ'বিলাক আহি থাকে, নিউজবিলাক আহি থাকে। আহোঁতে চালো
হঠাৎকে নৰেন্দ্ৰ মোদীয়ে কোভিডৰ চাৰ্টিফিকেটখনৰ পৰা ফটোখন নাইকিয়া কৰি দিলে। এই কথাটো আপোনালোকে মনত ৰাখিব দেই। আহি থাকোঁতে অকণমান আপোনালোকে চাই পেলাই হ'লে বাইদেউহঁতে চাগে দেখিব হঠাৎকে নৰেন্দ্ৰ মোদীৰ যিখন কোভিড চাৰ্টিফিকেট আছিলে তাত নৰেন্দ্ৰ মোদীৰ ফটোখন আছিলে আছিলে নৰেন্দ্ৰ মোদীৰ ফটোখন নাইকিয়া কৰি দিলে। কিয় নাইকিয়া কৰিলে জানে নাজানে? নৰেন্দ্ৰ মোদীয়ে আজি 4 মাহৰ পৰাই কাম বিচাৰি আছিলে যে কোভিড চাৰ্টিফিকেটখনৰ পৰা ফটোখন আঁতৰাব লাগে, কাৰণ কোভিডত যে ভেজাল কৰিলো এই কথাটো তেওঁ বুজি পাইছে। কিন্তু এতিয়া ভেজাল কৰিলেতো সময় আগতো ফটোখন নাইকিয়া কৰিব নোৱাৰে। এইবাৰ বাপেকে ইলেকশ্যন কমিশ্যনৰ উদ্ধাৰ দেখুৱাই কোভিডৰ চাৰ্টিফিকেটৰ ফটোখন আঁতৰাই দিলে। কিয় আঁতৰাইছে গম পাইছে নাই? 24 দিল্লীত কংগ্ৰেছৰ চৰকাৰটো ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হয়। এই চৰকাৰখনে কোভিডৰ চাৰ্টিফিকেটখনত যে তেওঁ অন্যায়ভাৱে ফটো তুলি আমাক যে ভেজাল কোভিড ইনজেকশ্যন কিন্তু সকলোকে দুৰ্বল কৰি পেলালে। সেইকাৰণে কংগ্ৰেছৰ চৰকাৰে এনকুৱাৰী হ'ব, ভেজাল ভেকচিনৰ এনকুৱাৰী হ'ব। এনকুৱাৰী হ'লে জেলত যাব লাগিব, না रहेगा बात ना रहेगा बात। কোভিডৰ চাৰ্টিফিকেটৰ পৰা ফটোবিলাক আঁতৰাই দিলে। কিন্তু তেওঁ পাহৰি যাব নালাগে, আমাৰ ঘৰত যে চাৰ্টিফিকেটখন আছে ফটো আমি থৈ দিছোঁ। আমাৰ যেতিয়া প্ৰধানমন্ত্ৰী হ'ব এই যে 100-150 কোটি মানুহক অবৈধভাৱে মেডিচিন কোম্পানীৰ প্ৰফিটৰ কাৰণে জোৰ জুলুম কৰি আমাক যে ভেকচিন দিয়াই পেলাই আমাক যে শাৰীৰিকভাৱে দুৰ্বল কৰিলে, প্ৰথম কংগ্ৰেছৰ চৰকাৰ আহিলে এই কোভিড ভেকচিনৰ বিষয়ে আমি এনকুৱাৰী কৰিম আৰু নৰেন্দ্ৰ মোদী চাৰ্টিফিকেটবিলাকক লৈ সুপ্ৰিম কোৰ্টক আমি তাক মই এতিয়া সকলো মানুহকে কৈছোঁ, আমি কোৱা কথাবিলাক ভুল বিচৰা কথা নহয় দেই। মই কোৱা কথাবিলাক আজি যাওঁতে আপোনালোকে মোবাইল ফোনত চাই যাব যে কিয় তেওঁ আজি ফটো আঁতৰাবলগীয়া হ'ল। 2 নম্বৰ কথাটো, কালিৰ পৰা ডিমৰীয়া পাহাৰত, গুৱাহাটী পাহাৰত আমাৰ যে ৰেভিনিউ মন্ত্ৰী এজন আছে অসমৰ, যোগেন মোহন, নামেই পাহৰি গৈছে। মই আজিকালি গুগলত চাৰ্চ কৰিব লাগে, তেওঁলোকৰ এক্টিভিটি ইমানেই কম। এতিয়া বসুন্ধৰাৰ জৰিয়তে প্ৰত্যেকৰে মাটি পটাৰ অধিকাৰ নাইকিয়া কৰিলে, কৈছিলে নে নাই? নাই, কোভিড ভেকচিনক লৈ পেলাই চাওকচোন, কোভিডৰ চাৰ্টিফিকেটৰ পৰা নৰেন্দ্ৰ মোদী ফটোখন আজি 4 মাহৰ আগৰ পৰা অঁতৰা চান্স লৈ আছিলে, পৰা নাছিলে, সুবিধা অহা নাছিলে, আমি হেঁচা মাৰি ধৰিম বুলি গম পায়। এতিয়া ইলেকশ্যন কমিশ্যনৰ দোহাই দি, এতিয়া ইলেকশ্যন কমিশ্যনক কিহৰ দোহাই দিবলগীয়া আছে? এতিয়াতো কোভিডৰ চাৰ্টিফিকেট প্ৰডিউচ কৰিবলগীয়া কথাই নাই। না ৰেহেগা বাছ, না ৰেহেগা বাছুৰি কোভিড চাৰ্টিফিকেটখনৰ পৰা এইখিনি সময়তে পলাইছে এইকাৰণে ভেজাল কোভিড ইনজেকশ্যন দি আমাৰ গোটেই মানুহবিলাককে শাৰীৰিকভাৱে একে অসুস্থ কৰি পেলালে। প্ৰতিজন মানুহে আজি আপুনি নিজেও ঘৰত গৈ চাব, অলপ কাম কৰিলে টায়াৰ্ড ফিল কৰে, পটককৈ গৈ থাকোঁতে মানুহ মূৰ ঘূৰাই পৰি মৰে, এনেকুৱা অৱস্থালৈ ল'লে। ইলেক্ট্ৰেল বণ্ডৰ যোগেদি যেতিয়া মেডিচিন কোম্পানীৰ পৰা পইচা লৈ ভেজাল ঔষধেৰে গোটেই ভাৰতখন চানি পেলালে, এতিয়াতো বিৰোধীয়ে ধৰিছে, এতিয়াতো সুপ্ৰিম কোৰ্টে ধৰিছে। নৰেন্দ্ৰ মোদীয়ে ভাবিলে এইবাৰতো 24ত বিজেপিৰ চৰকাৰ কেতিয়াও নাই, কংগ্ৰেছৰ চৰকাৰ আহিলে কোভিড চাৰ্টিফিকেটৰ ওপৰততো বিচাৰ হ'ব, কোভিডৰ ভেকচিনৰ ওপৰত বিচাৰ হ'ব। গতিকে পটককৈ মূৰ পুলকা মাৰি তেওঁ কোভিডৰ চাৰ্টিফিকেটৰ ফটো আঁতৰাইছে। কিন্তু ভাবিব নালাগে, আমাৰ হাতত থকা চাৰ্টিফিকেটত নৰেন্দ্ৰ মোদীৰ সেই 32 জাতীয় হহা ফটোবিলাক আছে। আমাৰ চৰকাৰ যেতিয়া আহিব, মানুহৰ ওপৰত, মানুহৰ স্বাস্থ্যৰ ওপৰত, জীৱনক লৈ হেতালি খেলা এই মানুহজনক কেতিয়াও বৰদাস্ত কৰা নহ'ব। আমাৰ চৰকাৰ আহিলে আমি আইনৰ আওতালৈ তেওঁক আনিম। আপুনি এটা বস্তু চাওক, আমাৰ মিটিংখন শেষ হোৱাৰ পিছত প্ৰতিগৰাকী মানুহক সুধিবচোন, 10 টকা আমি মিটিঙলৈ বাছত দি আনিছোঁ নেকি? স্বতঃস্ফূৰ্তভাৱে নিজৰ গাঁঠি ধন কৰি এই প্ৰচণ্ড ৰ'দত, য'ত মোৰে উশাহ চুটি হৈ গৈছে, মানুহে আহি এই মিটিং শুনিছে। ইয়ে প্ৰমাণ কৰে যে ৰাইজে এটা মুক্ত ৰাজনৈতিক পৰিৱেশ বিচাৰিছে, য'ত মানুহে নিজৰ ন্যায়ৰ কাৰণে মাত মাতিব পাৰে। মই বিজুলী কলিতা মেধিৰ উত্তৰ দি নাথাকোঁ। মোৰ ফাইট বিজুলীৰ লগত নহয়, মোৰ ফাইট বিজেপিৰ লগত। মোৰ প্ৰত্যেকটো প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা আৰু মোদীৰ লগত। বিজুলী কলিতা মেধিৰ উত্তৰ দিবৰ কাৰণে মই ইলেকশ্যন খেলাই নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কৈছে যে 24ত 400 পাৰ আৰু 29ত
এগৰাকী ব্যক্তি হিচাপে ময়ো বিচাৰোঁ যে আমাৰ ৰাজ্যখনত আমাৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হয়। যিসকলে আমি এটা বয়স পাৰ কৰি আহিছোঁ তেওঁলোকে বিচাৰিছে যে তেওঁলোকৰ সন্তান তেওঁলোকৰ নাতি সকলোৱে যেন এখন সুন্দৰ অসমত বসবাস কৰিব পাৰে, ভাল স্বাস্থ্য শিক্ষা এই সকলোবোৰ যেন আমাৰ কাৰণে থাকে। কিন্তু আজি এনেকুৱা এটা দিন আহি পৰিছে য'ত আমি কেৱল এটা বস্তুলৈ খুব ব্যস্ত হৈ আছোঁ, সেইটো হ'ল আমি কি ধৰ্মৰ মানুহ, কোনোবা মুছলমান, কোনোবা হিন্দু, কোনোবা খ্ৰীষ্টিয়ান, কোনোবা শিখ, এইবোৰ লৈ আমাক ইমান ব্যস্ত কৰি ৰাখিছে যাতে আমি আমাৰ জীৱনটোৰ বিষয়ে পাহৰি যাওঁ যে আমাৰ ল'ৰা ছোৱালীক শিক্ষা কিমান ল'বলৈ সক্ষম হ'ব। আমাৰ যদি কাৰোবাৰ ঘৰৰ পৰিয়ালৰ কাৰোবাৰ যদি গা বেয়া হয় আমি কেনেধৰণৰ তেওঁলোকক মানে মেডিকেল ফেচিলিটি দিব পাৰোঁ। মই এই কথাটো কিয় কৈছোঁ, কাৰণ মই নিজকে মই নাভাবোঁ যে মই চিনেমা কৰোঁ কাৰণে মই আমাতকৈ বহুত বেলেগ নহয়, মই একেবাৰে বেলেগ নহয়। আমিও মিডল ক্লাছ ফেমিলিৰ মই সন্তান। আমি 2014 চনত যেতিয়া প্ৰথম নৰেন্দ্ৰ মোদী নামৰ মানুহ এজন ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটলৈ আহি তেতিয়া ভাৰতবৰ্ষত আমি সকলোৱে ভাবিলোঁ যে ভগৱান কৃষ্ণৰ অৱতাৰ আহি গ'ল পৃথিৱীলৈ, এইবাৰ ভাৰতবৰ্ষৰ ৰক্ষা নাই। আমি সকলোৱে জঁপিয়াই গৈ বিজেপিক ভোট দিলোঁ। তেখেতে ক'লে যে আচ্ছা দিন আনে ৱালা হে, তাৰমানে সেই দিনটোলৈকে ভাল দিন নাছিলে, 2014 চনলৈকে ভাল দিন নাছিলে, নৰেন্দ্ৰ মোদীয়ে ভাল দিন লৈ আহিব, আমি সকলো আশ্বস্ত হলো। তেওঁলোকে কৈছিল যে ভাল দিন কি ধৰণে আহিব, মূল্য বৃদ্ধি নোহোৱা হ'ব, বস্তুৰ দাম কমি যাব, নিবনুৱা সকলৰ সংস্থাপন হ'ব, বেৰোজগাৰী নোহোৱা হ'ব, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰতিশ্ৰুতি ৰাইজক দিছিল। বিদেশৰ কলা ধনবোৰ উভতাই আনিব আৰু প্ৰতিগৰাকী ভাৰতীয় মানুহৰ বেংকৰ একাউণ্টত 15 লাখ টকাকে সোমাই যাব। ভাৰতবৰ্ষৰ মানুহে ভাবিছিল যে এইবাৰ কিন্তু ভাৰতবৰ্ষৰ ৰক্ষা নাই, কাৰণ ভগৱান কৃষ্ণ স্বয়ং আহি গ'ল যেতিয়া এইবাৰ ভাৰতবৰ্ষ কৰবালৈ গুচি যাব। হিয়া উজাৰি ভোট দিলে। এতিয়া তেওঁলোকে কোৱা আক্সিডেণ্টৰ সংজ্ঞা কি সেই কথাটো আমি বুজি পাবলৈ অসুবিধা হৈ গৈছে। 400 টকা গেছৰ চিলিণ্ডাৰ 1200 টকা হ'ল, 70 টকীয়া মিঠাতেল 250 টকা হ'ল। এইটো আক্সিডেণ্ট হয় নে নহয়, ভাল দিন হয় নে নহয়? আজিৰে পৰা আপোনালোকে বন্ধন বেংকৰ ঋণ বেংকত 1 পইচাও দিব নালাগে। মই হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লৈছোঁ, আপোনালোকৰ পইচা মই পৰিশোধ কৰিম, কৈছিল নে নাই? তাৰ পাছত তেওঁলোকে ঋণ পৰিশোধ নকৰিলে। কিছু মহিলাক 20% 30% দিলে, কিছুমানক 1 পইচাও নিদিলে। বন্ধন বেংকৰ ঋণ ৰেহাই দিম বুলি আইসকলক তেওঁলোকে বিজেপিয়ে ঠগিলে। মীনাবৰণীকৰক ভোট দিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীক ভাৰতৰ পৰা অসমৰ পৰা আঁতৰাব লাগে, নহ'লে ভাৰতীয় সংবিধান শেষ কৰিব, ভাৰতৰ সংবিধানখন নোহোৱা কৰিব, নিৰ্বাচন নোহোৱা কৰিব। আৰু দুটা ভাল খবৰ দিব আহিছোঁ আপোনালোকক। এক নম্বৰ কথা, গুৰুজ্যোতি গগৈ ইতিমধ্যে জিকিছে, গৌৰৱ গগৈ জিকিছে, ৰকিবুল হুছেইন জিকিব, প্ৰদ্যুৎ বৰদলৈ জিকিছে। 7টা সিট আমি বিৰোধী ঐক্যমঞ্চে ইতিমধ্যে জিকিছোঁ। মীনা বৰদলৈ জিকিব, সেইবাবে মীনা বৰদলৈ আপুনি ডাঙৰ এটা হাত তালি দিয়ক। অভিনন্দন জনাইছোঁ। এটা কথাই ৰিকুৱেষ্ট কৰিব আহিছোঁ যে গুৱাহাটীৰ সকলো ইণ্টেলেক্টুৱেলে মীনা বাইদেউক চাপৰ্ট দিছে। গুৱাহাটীৰ ধীৰেন গোহাঁই ছাৰক প্ৰমুখ্য কৰি যিমানবোৰ গুৱাহাটীত শিক্ষিত মানুহ আছে সকলোৱে নিজে মিটিং পাতিছে, ঘৰত মানুহক টেলিফোন কৰি কৈছে যে যদি তোমালোকে গণতন্ত্ৰ বচাব খুজিছা এইবাৰ মীৰাক ভোট দিয়া। ধীৰেন গোহাঁই ছাৰে যদি কয় আপোনালোকে কিয় নোৱাৰিব? আপোনালোকৰ দায়িত্ব এটাই, আমি চাম যে সোণাপুৰ এনেকা গুৱাহাটীৰ গোটেই গুৱাহাটীয়ে ভোট দিব মীৰা বৰদলৈক। সোণাপুৰত কিমান ভোট পালে, টোপাতলিত কিমান ভোট পালে, তাৰ ওপৰত আমি হিচাপ কৰিলে উলিয়াম যে হয় টোপাতলি ৰাইজেও গণতন্ত্ৰৰ সপক্ষে ভোট দিলে, নৰেন্দ্ৰ মোদীৰ স্বৈৰাচাৰীৰ বিপৰীতে ভোট দিলে। চাওক, হিমন্ত বিশ্ব শৰ্মাই 1200 টকীয়া আপোনালোকক অনুৰোধ দিছে। আমাৰ অভিনেতা কি বুলি কৈছে, তেওঁ কৈছে যে মামা তুমি চামুচ দি দিছা আৰু বেলচা মাৰি দিছা। আমাৰ ঔষধ কোম্পানীৰ পৰা তেওঁলোকে ডনেশ্যন ল'লে, ডনেশ্যন লৈ পেলাই সকলো ঔষধৰ দাম বঢ়াই দিলে। 100 টকা দৰৱ যিটো দৰৱৰ দাম 100 টকা আছিলে 250 টকা হ'ল। আলুৰ দাম 20 টকাৰ পৰা
হ'ল এইখন চৰকাৰ গৰিবৰ চৰকাৰ হয়, আদানী আম্বানীৰ চৰকাৰ, ধনী মানুহৰ চৰকাৰ। এইখন চৰকাৰ অঁতৰাব লাগিব আৰু সেইবাবে আমি সকলো ইয়াত উপস্থিত হৈছো। আপোনালোকৰ দায়িত্ব এটাই যে মই বৰ ভাষণ দিবলৈ পৰা মানুহ নহয়, মই কাগজত লিখা মানুহ, মই টিভি চেনেলৰ কাৰণে পেকেজ বনোৱা মানুহ, ভাষণ দিব নাজানো। চিধা চিধিকে সেইকাৰণে কথা কৈছো। মীৰাবৰ পেপাৰৰ জয় মানে আপোনালোকৰ জয়। মীৰাবৰ পেপাৰৰ কণ্ঠ দিল্লীত আপোনালোকৰ সোণাপুৰৰ কথা ক'ব, আপোনালোকৰ দুপাতলিৰ কথা ক'ব। বিজুলী কলিতা মেধিয়ে নকয় তেওঁ নিমানী কন্যা হয় নহয়? বিজুলী কলিতা কোনোবাই শুনিছে নেকি? গতিকে মীৰাবৰ পেপাৰৰ জয় মানে আপোনালোকৰ জয়। এই কথাখিনিকে